নমস্কাৰ সকলোকে হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিতৰ অধ্যায় 6 প্ৰাথমিক আকৃতিসমূহ ইয়াত আমি বিশেষকৈ চতুৰ্ভুজ আৰু ইয়াৰ প্ৰকাৰৰ ওপৰত আলোচনা কৰিম। এতিয়া প্ৰথমতে আমি চাওঁ চতুৰ্ভুজ কি। চতুৰ্ভুজ যাক ইংৰাজীত কোৱা হয় কোৱাড্ৰিলেটাৰেলছ। এতিয়া নামটোৰ পৰাই আমি গম পাইছোঁ যে ইয়াত চাৰিটা বাহু থাকিব, সেয়েহে চতুৰ্ভুজৰ সংজ্ঞাটো লিখিছোঁ চোৱা এনেদৰে। চতুৰ্ভুজ হ'ল চাৰিটা বাহুৰে আগুৰা সমতলিক বন্ধ আকৃতি, অৰ্থাৎ ইয়াত বাহু থাকিব চাৰিটা আৰু চাৰিটা বাহুৰে যিটো আকৃতি গঠন কৰিব সি হ'ব বন্ধ আকৃতি এটা। এতিয়া আমি চতুৰ্ভুজটোত দেখা পাম চাৰিটা বাহু আছে। বাহুকেইটাক আমি ক'ম এ বি বাহু, বি চি বাহু, চি ডি বাহু আৰু ডি এ বাহু। এতিয়া বাহুকেইটাত মন কৰা এ বি বাহু, তাৰ লগতে আন এটা বাহু লাগি আছে কি বি চি। এতিয়া এ বিৰ কাৰণে কাষতে বা গাতে লাগি থকা বাহুটো হ'ব সন্নিহিত বাহু। একেদৰে এ বিৰ কাৰণে আন এটা বাহু আছে গাতে লাগি থকা কি এ ডি। তেতিয়াহ'লে এ বিৰ কাৰণে এ ডিও হ'ব সন্নিহিত বাহু। এই শব্দটো তোমালোকৰ কিতাপত দিয়া নাই, মন কৰিবা যে এ বি আৰু বি চি ওচৰা ওচৰি বাহু বুলি কৈছে। এই ওচৰা ওচৰি বাহু দুটাক কোৱা হয় সন্নিহিত বাহু। এতিয়া সন্নিহিত বাহুৰ পাছত আকৌ চোৱা যে এ ডিৰ পৰা দূৰত বা সন্মুখত আমি ইয়াত ক'ম বিপৰীতে থকা বাহু এটা আছে। এই বিপৰীতে থকা বাহুটো যিটোক ক'ব বিপৰীত বাহু, আমি ইয়াত ক'ম এ ডিৰ বিপৰীত বাহু হ'ল চি ডি বা চি ডিৰ বিপৰীত বাহু হ'ল এ বি। আকৌ চোৱা বি চি বাহু, তাৰ সন্মুখত থকা বাহু এটা আছে যাক ক'ব বিপৰীত বাহু। তেতিয়াহ'লে বি চিৰ বিপৰীত বাহু কি এ ডি। একেদৰে এ ডিৰ বিপৰীত বাহু হ'ব বি চি। তেতিয়াহ'লে আমি সন্নিহিত বাহু আৰু বিপৰীত বাহু শিকিলোঁ। এতিয়া আমি চাম চতুৰ্ভুজৰ চাৰিটা কোণ থাকে, সেই কোণকেইটাৰ বিষয়ে। এতিয়া চতুৰ্ভুজটোৰ চাৰিটা কোণ এ কোণ, বি কোণ, চি কোণ আৰু ডি কোণ। এতিয়া মন কৰা এ কোণৰ ওচৰতে বা কাষতে থকা এটা কোণ আছে বি কোণ, অৰ্থাৎ এ কোণ আৰু বি কোণ সন্নিহিত কোণ। এ কোণৰ কাষতে আছে ডি কোণ, এ কোণ আৰু ডি কোণ হ'ব সন্নিহিত কোণ। এতিয়া চোৱা এৰ পৰা চি কোণটো কিন্তু কাষতে বা লগতে লাগি থকা কোণ নহয়, ই এৰ পৰা দূৰত আছে বা সন্মুখত আছে। সেয়েহে আমি ক'ম এ কোণ সাপেক্ষে চি কোণ হ'ব বিপৰীত কোণ। ওলোটাকৈ চি কোণৰ বিপৰীত কোণ এ কোণ। আকৌ বি কোণৰ বিপৰীত কোণটো কি হ'ব ডি কোণ, বা ডি কোণৰ বিপৰীত কোণ হ'ব বি কোণ। এতিয়া আমি চতুৰ্ভুজৰ বাহু অনুযায়ী অৰ্থাৎ বাহুবোৰৰ বিষয়ে শিকিম আৰু সেই বিষয়ে চতুৰ্ভুজৰ প্ৰকাৰৰ বিষয়েও শিকিম। তাৰ আগতে আমি চাই লওঁ সমান্তৰাল ৰেখানো কি। আমি ৰেখা, ৰেখাখণ্ড আৰু ৰশ্মি শিকিছিলোঁ। ৰেখা য'ত মই দেখুৱাইছোঁ এল আৰু এম দুডাল ৰেখা। এই ৰেখা দুডাল তোমালোকে মন কৰা যে ৰেখা দুডাল যদি আমি বঢ়াই দিওঁ, ৰেখা কি হ'ব অসীমলৈকে বঢ়াই দিব পাৰি। দুই মূৰে কাঁড়চিন আছে। আমি সোঁফালে বা বাওঁফালে যেনিয়ে বঢ়াই দিওঁ, ই বাঢ়ি গৈ থাকিলে কেতিয়াও কটাকটি নকৰে। আমি কি বুলি ক'ম, যদি দুডাল ৰেখাখণ্ড অসীমলৈ দুই মূৰে বঢ়াই দিলেও ৰেখাখণ্ড দুডালে যদি কটাকটি নকৰে, তেতিয়াহ'লে ৰেখা দুডালক কোৱা হ'ব সমান্তৰাল ৰেখা। বা আমি এনেদৰেও ক'ব পাৰোঁ দ্বিতীয় চৰ্তটো যে দুডাল ৰেখাৰ মাজত যদি পাৰ্থক্য সকলো ক্ষেত্ৰতে সকলো অংশতে সমান থাকে। চোৱা প্ৰথম অৱস্থাত যিমান পাৰ্থক্য আছিল শেষলৈও যদি সিমানেই পাৰ্থক্য থাকে, তেতিয়াহ'লে ৰেখা দুডাল কেতিয়াও লগ নালাগিব আৰু সেই ৰেখা দুডালক কোৱা হ'ব সমান্তৰাল ৰেখা। এতিয়া তোমালোকে দেখা পাইছে যে ইয়াত প্ৰথম দুডাল হ'ল সমান্তৰাল ৰেখা, দ্বিতীয় দুডাল যি দুডাল এন আৰু অ' বুলি কৈছোঁ, ইয়াক যদি আমি সোঁফালে বঢ়াই দিওঁ, চোৱাচোন এইফালে এনেদৰে বঢ়াই দিলে এসময়ত ক'ৰবাত কটাকটি কৰিব। এনেদৰে কটাকটি কৰা ৰেখাক সমান্তৰাল ৰেখা বুলি আমি ক'ব নোৱাৰোঁ। এতিয়া ৰেখাৰ পৰা আমি কাটি উলিয়াম যাক ক'ম ৰেখাখণ্ড। ৰেখাখণ্ডৰ ক্ষেত্ৰতো একেই, যে দুডাল ৰেখাখণ্ডৰ মাজত যেতিয়া পাৰ্থক্য সমান থাকিব তেতিয়া ৰেখাখণ্ড দুডালক আমি সমান্তৰাল ৰেখাখণ্ড বুলি ক'ম। সেই ৰেখাখণ্ডৰে গঠন কৰে চতুৰ্ভুজৰ বাহুবোৰ। এনেকৈ আমি বাহুৰ ক্ষেত্ৰত সমান্তৰাল চৰ্তটো বা সমান্তৰাল হয় নে নহয় বিচাৰ কৰি উলিয়াই চতুৰ্ভুজৰ প্ৰকাৰৰ বিষয়ে শিকিম। এতিয়া চতুৰ্ভুজৰ প্ৰথম প্ৰকাৰ, যে চতুৰ্ভুজৰ বিভিন্ন প্ৰকাৰ বুলি কৈছে, প্ৰথমতে আমি শিকিম ট্ৰেপিজিয়াম। বানানটো মন কৰা, মূৰ্ধন্য ত, তাত ৰকাৰ, পদ হুঁচৰিকাৰ, বৰ্গীয় জন হুঁচৰিকাৰ, অন্ত্যেষ্ট য়, তাত আকাৰ ম। কেতিয়াবা ট্ৰাপিজিয়াম বুলিও লিখে। এতিয়া কাষৰ চিত্ৰত এ বি চি ডি এটা চতুৰ্ভুজ আমি দেখা পাইছোঁ। এতিয়া এই চতুৰ্ভুজটোত মন কৰা আমি দেখিলেও গম পাম যে এ বি আৰু চি ডি এই বাহু দুটা সমান্তৰাল। আমাৰ ইয়াত তাকে কৈছে এ বি আৰু চি ডি এযোৰ বিপৰীত বাহু আৰু বিপৰীত বাহুযোৰ সমান্তৰাল। এতিয়া যি চতুৰ্ভুজৰ এযোৰ বিপৰীত বাহু সমান্তৰাল, ই অকল এ বি
CDয়ে নহয় অন্যও হ'ব পাৰে। আমি ইয়াৰ চিত্ৰটোত মাত্ৰ AB সমান্তৰাল CD হৈছে। এতিয়া তোমালোকে জানানে বাৰু কেনেদৰে লিখে? AB এনেকৈ থিয় আঁচ দুডাল দি পেলাই লিখিলে আমি গম পাম AB সমান্তৰাল CD। এতিয়া আমি ক'ম যে কোনো এটা চতুৰ্ভুজৰ যদি এজোৰ বিপৰীত বাহু সমান্তৰাল হয় তেতিয়াহ'লে সেই চতুৰ্ভুজটোক কোৱা হয় ট্ৰেপেজিয়াম। আজিৰ পৰা মনত থাকিল তেতিয়াহ'লে ট্ৰেপেজিয়াম কি? আকৌ ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহুযোৰৰ বাদে আন এযোৰ বাহু থাকিব। কোনযোৰ? AD আৰু BC। ইয়াত AD আৰু BCক ক'ব তিৰ্যক বাহু। এতিয়া আমি ট্ৰেপেজিয়ামৰ পিছৰটো চাম। পিছৰটো হ'ব সামান্তৰিক। এতিয়া সামান্তৰিক কি? যে কাষৰ চিত্ৰত ABCD এটা চতুৰ্ভুজ, য'ত তোমালোকে মন কৰিলে দেখিবা যে দুযোৰ বিপৰীত বাহু ABৰ বিপৰীত বাহু BCD, ABৰ বিপৰীত বাহু CD, ADৰ বিপৰীত বাহু BC, দুয়োযোৰ বাহু সমান্তৰাল। তেতিয়াহ'লে যদি কোনো এটা চতুৰ্ভুজৰ দুযোৰ বিপৰীত বাহু সমান্তৰাল হয় তেতিয়াহ'লে চতুৰ্ভুজটোক ক'ব সামান্তৰিক। আমাৰ কাষৰ চিত্ৰত ABCD হ'ল সামান্তৰিক। এযোৰ সমান্তৰাল হ'লে ট্ৰেপেজিয়াম, দুযোৰ সমান্তৰাল হ'লে ক'ব সামান্তৰিক। আকৌ তোমালোকৰ কিতাপত দিয়া নাই যদিও মন কৰিবা যে সামান্তৰিকৰ দুযোৰ বিপৰীত বাহু সমান্তৰাল হোৱাৰ লগতে এই বিপৰীত বাহু দুযোৰ কিন্তু সমানো হয়। এতিয়া এই সামান্তৰিকৰ ওপৰতে ভিত্তি কৰি আমি আৰু কেইটামান বহুভুজ পাম। আমি সেইকেইটাও চাওঁ। আয়ত। এতিয়া আয়ত মানে কি? যে কাষৰ চিত্ৰত আমি এটা সামান্তৰিক দেখা পাইছোঁ, ইয়াৰ আটাইকেইটা কোণেই সমান। এতিয়া সামান্তৰিক মানে কি আছিলে? যি চতুৰ্ভুজৰ বিপৰীত বাহু দুযোৰ সমান্তৰাল সেই চতুৰ্ভুজক সামান্তৰিক বোলে। যদি কোনো এটা সামান্তৰিকৰ কোণকেইটা, কোণ মানে চাৰিটা কোণ আছে, সেই কোণকেইটা যদি সমকোণ হয়, সমকোণ মানে কি? 90 ডিগ্ৰীকৈ হয়, মানে এটাৰ ওপৰত আনটো লম্ব হিচাপে আছে। যদি কোণকেইটা 90 ডিগ্ৰীকৈ হয় তেতিয়াহ'লে সি হৈ যাব এক বিশেষ প্ৰকাৰৰ সামান্তৰিক, যাৰ নাম ক'ম আমি আয়ত। অৰ্থাৎ আয়তো এক প্ৰকাৰৰ সামান্তৰিকেই, কিন্তু আয়তৰ ক্ষেত্ৰত সামান্তৰিকৰ কোণকেইটা 90 ডিগ্ৰী বা সমকোণকৈ হৈ পৰিছে। বা আমি চতুৰ্ভুজৰ উদাহৰণৰ পৰা ক'ব পাৰিম যে যি চতুৰ্ভুজৰ বিপৰীত বাহু দুযোৰ সমান আৰু সমান্তৰাল হোৱাৰ লগতে প্ৰত্যেকটো কোণ 90 ডিগ্ৰী হয় তাক আয়ত বুলিও কয়। এতিয়া আমি সামান্তৰিকৰ যোগেদিও তাৰ সংজ্ঞা দিব পাৰিম বা চতুৰ্ভুজৰ দ্বাৰাইও তাৰ আমি সংজ্ঞা দিব পাৰিম। আয়তৰ পাছৰটো চোৱা, ৰম্বাছ। এতিয়া তোমালোকে আয়ত আকাৰ বস্তুৰ উদাহৰণ যদি কওঁ, তোমালোকৰ যিখন ব্লেকবোৰ্ড, তোমালোকৰ যিখন কপি বা বহী, যিখন তোমালোকৰ কিতাপ, সেইবোৰ হ'ল আয়ত আকৃতিৰ। এতিয়া ৰম্বাছো এক প্ৰকাৰৰ সামান্তৰিক, কিন্তু এই সামান্তৰিকটোৰ আটাইকেইটা বাহুৱেই সমান। ৰম্বাছৰ কি আছিলে? বিপৰীত বাহু সমান আছিলে। সামান্তৰিকৰ কি আছিলে? বিপৰীত বাহু সমান আছিলে। কিন্তু ৰম্বাছৰ ক্ষেত্ৰত বিপৰীত বাহু বুলি নকৈ আমি ক'ম আটাইকেইটা বাহুৱেই সমান। মানে ৰম্বাছো এক প্ৰকাৰৰ সামান্তৰিক, কিন্তু ই বিশেষ সামান্তৰিক। ইয়াৰ এযোৰ বাহু সমান নহয়, আটাইকেইটা বাহুৱেই সমান্তৰাল আৰু সমান হ'ল। এতিয়া কাষৰ চিত্ৰত ABCD এটা ৰম্বাছ। তাৰ পাছৰটো হ'ল বৰ্গ। এতিয়া বৰ্গ বুলি কোৱাৰ লগে লগে আমি ক'ম যে বৰ্গও এটা সামান্তৰিকেই হয়, কিন্তু সেই সামান্তৰিকটোৰ আটাইকেইটা বাহু সমান, লগতে প্ৰত্যেকটো কোণ 90 ডিগ্ৰী। এতিয়া তোমালোকে চোৱা, এইটো এটা ৰম্বাছ ওপৰৰ, তলৰটো এটা বৰ্গ। এই দুটাৰ মাজত পাৰ্থক্য কি? প্ৰথম চাওঁ দুইটাৰ মাজত একে কি আছে। দুইটাৰে একে হ'ল আটাইকেইটা বাহু সমান জোখৰ। ABBCCDD গোটেইকেইটা বাহু সমান জোখৰ, গোটেইকেইটা বাহু সমান্তৰাল, অৰ্থাৎ বিপৰীত বাহুবোৰ সমান্তৰাল। বৰ্গটো একেই, আটাইকেইটা বাহু সমান্তৰাল আৰু বিপৰীত বাহুকেইটাও একেই। কিন্তু ৰম্বাছটোক যদি আমি বাহুকেইটা, যিকেইটা এনেদৰে বেঁকা হৈ আছে, তাক যদি আমি চিধা কৰি দিওঁ, মানে এটা বাহুৰ ওপৰত আনটো বাহু লম্ব হৈ যায়, কোণবিলাক 90 ডিগ্ৰী হৈ যাব, সেই ৰম্বাছটোৱে হৈ পৰিব এটা বৰ্গ। তেতিয়াহ'লে ৰম্বাছ আৰু বৰ্গৰ মাজত পাৰ্থক্যটো হ'ল মাত্ৰ যে ৰম্বাছৰ কোণবিলাক 90 ডিগ্ৰী হৈ নাথাকে, বৰ্গৰ প্ৰত্যেকটো কোণ 90 ডিগ্ৰী হৈ থাকে। একেদৰে আমি আয়ত আৰু সামান্তৰিকতো তেনেকুৱা পাৰ্থক্য বিচাৰি উলিয়াব পাৰিম। এতিয়া তোমালোকে জানি থোৱা, আমি যিকেইটা চতুৰ্ভুজৰ প্ৰকাৰ পালোঁ তাত জানি থোৱা এনেদৰে। প্ৰথমতে আমি চাম যে আমি শিকিছিলোঁ কোণৰ বহিৰ্ভাগ থাকে, অন্তৰ্ভাগ থাকে, অৰ্থাৎ এটা বাহিৰৰ ভাগ থাকে, এটা ভিতৰৰ ভাগ থাকে। একেদৰে বন্ধচিত্ৰ ত্ৰিভুজ আৰু চতুৰ্ভুজৰ ক্ষেত্ৰতো অন্তৰ্ভাগ আৰু বহিৰ্ভাগ, অৰ্থাৎ আৱৰি থকা ভিতৰৰ অংশটো আৰু আৱৰি থকা বাহিৰৰ অংশটো
থাকিব। এতিয়া বন্ধ চিত্ৰই আগুৰি ৰখা সমতল চিত্ৰটোৰ অন্তৰ্ভাগ আৰু তাৰ বাহিৰ ফালৰ চৌপাশৰ মুক্তাংগ চিত্ৰটোক বহিৰ্ভাগ বুলি কোৱা হয়। এতিয়া আমি ৰেখাচিত্ৰত চতুৰ্ভুজবোৰ জানো আহা। প্ৰথম হ'ল চতুৰ্ভুজ। যদি এযোৰ বাহু সমান্তৰাল হয় সি হৈ যাব ট্ৰেপিজিয়াম। যদি আনযোৰ বাহু অৰ্থাৎ দুযোৰ বাহু সমান্তৰাল হৈ যায় তাৰ নাম হ'ব সামান্তৰিক। সামান্তৰিকৰ এটা কোণ সমকোণ হোৱাৰ লগে লগে এটা কোণ সমকোণ মানে আটাইকেইটাই সমকোণ হৈ যাব, তেতিয়া সি হৈ যাব আয়ত। আকৌ সেই আয়তটোৰ চাৰিওটা বাহু সমান হৈ গ'লে সি হৈ যাব বৰ্গ, বা সামান্তৰিকৰ চাৰিওটা বাহু সমান হৈ গ'লে সি হৈ যাব ৰম্বাস, আৰু ৰম্বাসৰ এটা কোণ সমান হৈ গ'লে আটাইকেইটা কোণেই সমান হ'ব। আটাইকেইটা কোণ সমান হৈ যোৱাৰ লগে ৰম্বাসটো হৈ পৰিব এটা বৰ্গ। তেতিয়াহ'লে আমি তলৰ উক্তিবোৰত শুদ্ধ হ'লে শুদ্ধ চিন, অশুদ্ধ হ'লে অশুদ্ধ চিন দিয়া আমি উক্তিকেইটা কি দিছেনো চাওঁ। প্ৰথম হ'ল আয়তৰ চাৰিওটা বাহু সমান। আয়তৰ চাৰিওটা বাহু সমান আছিলনে? আয়তৰ অকল বিপৰীত বাহুকেইটা সমান আছিলে, সেয়েহে আমি ক'ম ই এটা ভুল উক্তি। 2 নম্বৰ, সামান্তৰিকৰ দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল আছিলনে? আছিলে, ই হ'ল শুদ্ধ উক্তি, শুদ্ধ চিন দিলোঁ। ৰম্বাসৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী নহয়। ৰম্বাসৰ প্ৰতিটো কোণেই যদি 90 ডিগ্ৰী হয় সি হ'ব বৰ্গ। ৰম্বাসৰ প্ৰতিটো কোণ 90 ডিগ্ৰী নহয়, ভুল চিন। সকলো আয়তেই সামান্তৰিক। এতিয়া সকলো আয়তেই সামান্তৰিক বুলি ক'লে মন কৰিবা যে আয়তো এক প্ৰকাৰৰ সামান্তৰিক, ই হ'ল এটা বিশেষ সামান্তৰিক, সেইটো কাৰণে আমি ক'ম আয়তবোৰ সামান্তৰিক হয়। সকলো সামান্তৰিকেই ৰম্বাস। এতিয়া সামান্তৰিকটো ৰম্বাস হ'বলৈ এটা চৰ্ত আছিলে, কি হ'ব লাগিব? আটাইকেইটা বাহু সমান হ'ব লাগিব। আটাইকেইটা বাহু সমান নহ'লে হৈ থাকিব কি সি সামান্তৰিক? যদি সমান হয় তেতিয়াহে ৰম্বাস, অৰ্থাৎ সকলো সামান্তৰিকেই ৰম্বাস বুলি কৈছে, এইটো হ'ল এটা ভুল উক্তি। 6 নম্বৰ, সকলো বৰ্গই আয়ত। এতিয়া আমি আয়তটোৰ যদি আটাইকেইটা বাহু সমান হয় সি হ'ব বৰ্গ, অৰ্থাৎ বৰ্গৰ যিকেইটা চৰ্ত আছে আয়তৰ ক্ষেত্ৰতো একেই, সেয়েহে আমি ক'ম আটাইবোৰ বা সকলো বৰ্গই আয়ত, ই এটা হ'ল শুদ্ধ উক্তি। এটা আয়তৰ চাৰিওটা বাহু সমান হ'লে সি এটা বৰ্গ হয়, শুদ্ধ উক্তি। 8 নম্বৰ, এটা বৰ্গৰ চাৰিওটা বাহুৰ দৈৰ্ঘ্য সমান হয়, শুদ্ধ উক্তি। ট্ৰেপেজিয়ামৰ আনযোৰ বাহু সমান্তৰাল হ'লে ই সামান্তৰিক হ'ব, বটো থাকি গৈছে। এতিয়া আমি পাইছিলোঁ ট্ৰেপেজিয়ামৰ এযোৰ বাহু সমান্তৰাল, যদি দুযোৰ সমান্তৰাল হয় সামান্তৰিক হ'ব, ই হ'ল এটা শুদ্ধ উক্তি। সামান্তৰিকৰ এটা কোণ সমকোণ হ'লে চিত্ৰটো আয়ত হ'ব, শুদ্ধ উক্তি। 11 নম্বৰটো মন কৰা, আয়তৰ চাৰিওটা বাহু সমান হ'লে চিত্ৰটো বৰ্গক্ষেত্ৰ হ'ব। আমি 6 নম্বৰটোত পাইছিলোঁ আয়তৰ চাৰিওটা বাহু সমান হ'লে বৰ্গ হ'ব, হয়। বৰ্গক্ষেত্ৰ হ'ব। ক্ষেত্ৰ বুলি কোৱাৰ লগে লগে কোনো এটা বৰ্গই আৱৰি থকা মাজৰ অংশখিনিক বুজায়। এতিয়া আমি সেই ক্ষেত্ৰ শব্দত থকাৰ কাৰণে ইয়াক নাকচ কৰিম, অৰ্থাৎ কি হ'ব? আয়তৰ চাৰিওটা বাহু সমান হ'লে চিত্ৰটো বৰ্গক্ষেত্ৰ হ'বতো আমি ক'ম এটা ভুল উক্তি। এতিয়া 2 নম্বৰ প্ৰশ্ন আছিলে, এটা সামান্তৰিকৰ এটা বিশেষ ধৰণৰ এটা সামান্তৰিক এটা বিশেষ ধৰণৰ ট্ৰেপিজিয়াম বুলি ক'ব পাৰিনে? কাৰণ লিখা। সামান্তৰিকক আমি বিশেষ ধৰণৰ ট্ৰেপিজিয়াম বুলি ক'মনে? আমি কৈছোঁ পাৰি, কাৰণ চতুৰ্ভুজৰ যিকোনো এযোৰ বাহু সমান্তৰাল হ'লে চতুৰ্ভুজটোক ট্ৰেপিজিয়াম হ'ব বা চতুৰ্ভুজটোক ট্ৰেপিজিয়াম বুলি ক'ব। আনহাতে যিটো ট্ৰেপেজিয়াম পালোঁ তাৰ যদি বাকী থকা তিৰ্যক বাহুযোৰো সমান্তৰাল হৈ পৰে সি হৈ যায় সামান্তৰিক, অৰ্থাৎ আমি ক'ম সামান্তৰিক এক বিশেষ ধৰণৰ ট্ৰেপেজিয়ামেই হয়। 3 নম্বৰ, সকলো বৰ্গই ৰম্বাস, কাৰণ দৰ্শোৱা। যে বৰ্গ বুলি ক'লে আমি মন কৰিম চাৰিওটা বাহু সমান, আমি লিখিছোঁ কাৰণ বৰ্গৰ আটাইকেইটা বাহু সমান আৰু একেটাই চৰ্ত ৰম্বাসৰ ক্ষেত্ৰতো হয়, সেয়েহে সকলো বৰ্গই ৰম্বাস হয়। মন কৰিবা সকলো ৰম্বাসেই কিন্তু বৰ্গ নহয়। সকলো ৰম্বাসেই সামান্তৰিক, কিন্তু সকলো সামান্তৰিক ৰম্বাস নহয়, কাৰণ লিখা। এতিয়া আমাক কৈছে সকলো ৰম্বাস সামান্তৰিক, আমি চাওঁ যে সামান্তৰিকৰ গোটেইকেইটা চৰ্ত ৰম্বাসত আছেনে নাই। এতিয়া আমি লিখিলোঁ সামান্তৰিকৰ বিপৰীত বাহু দুযোৰ সমান্তৰাল আৰু সমান, ৰম্বাসৰ ক্ষেত্ৰতো একেই, সেয়েহে আমি ক'ম সকলো ৰম্বাসেই সামান্তৰিক হয়। কিন্তু সকলো সামান্তৰিক ৰম্বাস নহয়, কাৰণ ৰম্বাসৰ বিপৰীত বাহু দুযোৰ সমান্তৰাল হোৱাৰ লগতে আটাইকেইটা বাহু সমান, কিন্তু সামান্তৰিকৰ জানো আটাইকেইটা বাহু সমান হয়? সামান্তৰিকৰ আটাইকেইটা বাহু সমান নহয়, সামান্তৰিকৰ মাত্ৰ বিপৰীত বাহু দুযোৰহে সমান, সেয়েহে আমি ক'ম সকলো ৰম্বাসেই সামান্তৰিক, কিন্তু সকলো সামান্তৰিকেই ৰম্বাস নহয়, অৰ্থাৎ সকলো মতা মানুহেই মানুহ হয়, কিন্তু সকলো মানুহ হ'লেই মতা মানুহ নহ'বও পাৰে।
এতিয়া মই আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো বুজি পাইছা। ইয়াত যদি কিবা সমস্যা থাকে কমেণ্ট বক্সত সুধিবা, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।